বাপৰে ইমান ৰ'দ দিছে এই 7টা বজাতে ইমান ৰ'দ দিলেও এগালমান ৰ'দ দিব বৰষুণ দিলে দিব নেৰা নেপেৰা বৰষুণ মানুহৰ জীৱনত শান্তিয়ে নাই সৰু সোনকালা দেৰি হ'ব ৰ মাজনী চাহ একাপ খাই যাবি ৰ'দটো বৰ চকাকে ওলাইছে ঠিক আছে মা ঐ বা চাচোন কেনে বাপৰে একদম মতা লাগিছে মতা নে মাইকী ধৰিবই পৰা নাই মই মতা তই মোৰ মাইকী আকৌ হেই এইজনী লাজে নাই অলপো চাও কিয় বা বিয়াৰ পিছত ভিন্দক কেনেকে বুটাম মাৰি দিবি সেয়াই শিকি আছ নেকি ধেই অলপো লাজ নাই দেই তোৰ আমাকনো কোনে বিয়া পাতিব আমাৰ ঘৰৰ পৰিস্থিতি দেখিলেই বিয়াটো দূৰৰ কথা মানুহ ওচৰলৈকে নাহে দেখা নাই জানো দুবাৰকৈ লৰাই চাব আহি ঘৰৰ পৰিস্থিতি দেখি পিছুৱালে আৰু গাঁৱতো লগোৱা যজোৱা আছেই কেইগৰাকীমানৰ আমাক আৰু কোনোবাই বিয়া পাতিবনে বিয়া সেইবোৰ মই এতিয়া সপোনতো নাভাবোঁ এতিয়া মাত্ৰ এটাই আশা কৰোঁ তই মই মা সদায় যাতে সুখত থাকিব পাৰোঁ আৰু দেউতা তেওঁ যাৰ লগতে আছে য'তেই আছে সুখত থাকিলেই হ'ল বা এটা কথা সুধোনে সুধচোন আমি ছোৱালীৰ কাৰণে দেউতাই আমাক এৰি থৈ গৈছে নেকি মই জানিছিলোৱে এদিন তহঁতৰ মনত এই প্ৰশ্নটো আহিব আৰু মই সেই সময়লৈকে বাট চাই আছিলোঁ যাতে মই ক'লে তহঁতে বুজি পাও তহঁতৰ দেউতাৰাই আমাক কিয় এৰি থৈ গৈছিল জান তহঁতৰ দেউতাৰাই গুৱাহাটীত গাড়ী চলাইছিল তহঁতৰ জন্ম নোহোৱালৈকে আমি গুৱাহাটীতে আছিলোঁ তাৰপিছতে মাজনীৰ জন্ম হ'ল যেতিয়া মাজনী 3 বছৰ হ'ল তাৰপিছত দেউতাৰাই তাৰে ছোৱালী এজনী প্ৰেমত পৰিল আৰু মোক বহুত অত্যাচাৰ কৰিব ধৰিলে তেতিয়া সৰু মাজনী মোৰ গৰ্ভত আছিল আৰু সন্তানটো নষ্ট কৰিবলৈ দেউতাৰাই মোক বহুত জোৰ কৰিছিল কিন্তু সেয়া মই নকৰিলোঁ আৰু ইমানে অত্যাচাৰ বাঢ়ি গৈ থাকিল মই মাজনীক লৈ গাঁৱলৈ গুচি আহিলোঁ গাঁৱলৈ অহাৰ 14 দিন পিছত শুনিবলৈ পালোঁ দেউতাৰাই সেই ছোৱালীজনীক বিয়া পাতিলে আৰু মই বহুত ভাঙি পৰিছিলোঁ গাঁৱৰ মানুহে মোক হাঁহিব ধৰিলে মই বেলেগৰ সন্তান পেটত লৈ ফুৰা বুলি মা নাকান্দিবাচোন তুমি এজনী ছোৱালী আমাৰ সংসাৰৰ মাজত সোমাই আমাৰ সংসাৰখন ঠান বান কৰি পেলালে আৰু তাই জানিছিল মই যে তেওঁৰ পত্নী মা নাকান্দিবাচোন এনেকে ভাঙি পৰিলে কেনেকে হ'ব কোৱা দেউতাই গাঁৱৰ কিছুমান মানুহে তোমাক কিমান দুখ দিলে কিমান কষ্ট দিলে সেয়া ভগৱানে বিচাৰ কৰিবতো তুমি নাকান্দিবা এনেকে ভাঙি নপৰিবাচোন মা তোমাক আমি দুখ পাব নিদিওঁ আৰু কেতিয়াও কান্দিবও নিদিওঁ চাহ দুকাপ চেঁচাই হ'ল ৰ মই গৰম কৰি আনো নালাগে মা তুমি বনোৱা বস্তু যেনেকে হ'লেও খাম তিতাই হওক বা কেহাই হওক মাত্ৰ তুমি এনেকে কান্দি নাথাকিবা বাছ এতিয়া কান্দা বন্ধ বা চাহকাপ সোনকালে খা আকৌ নহ'লে ৰ'দৰ উৎপাতত ভৰি বোকাত থ'ব নোৱাৰিম মেখেলাখন ল হ'লনে তোৰ মা আমি যাওঁ আমি নথকা সুযোগ লৈ কান্দি নাথাকিবা আৰু নাকান্দো তহঁতি যা ব'ল মোৰ ল'ৰা নাথাকিব পাৰে কিন্তু মই ছোৱালী দুজনীক লৈ গৌৰৱ কৰিব পাৰোঁ মোৰ ছোৱালী দুজনী ল'ৰাতকৈ কোনো গুণে কম নহয় ভগৱানে সিহঁতক সদায় ভালে কুশলে ৰাখক এই দুজনী পথাৰত যে কি আচৰিত ইহঁতে আৰু পথাৰত কাম কৰিব পাৰিবনে এই ল'ৰাকেইটা আছে নহয় তাহাঁতকে চেহেৰা দেখাব যাব
বৰ একেবাৰে কাম কৰা দেখাব আহিছে। ছোৱালীহে দেখিম নহয় কিমান কৰে। আমাৰ বাবাতকেতো বহুত গুণে কম ইহঁত। কলিতানীক খবৰ এটা দিব লাগে। কলিতানী, এটা ডাঙৰ কথা হ'ল নহয়। এই যে লনিমাৰ জীয়েক দুজনী আজি পথাৰত নামিছে। হয় নেকি? সিহঁতে জানো পথাৰত কাম কৰিব পাৰিব? গাঁৱৰ ডেকা ল'ৰাকেইটা আছে নহয়, সিহঁতকে চেহেৰা দেখাব গৈছে। যি ষ্টাইল মাৰি গৈছে, সেয়া হ'বলা পথাৰত যোৱা চেহেৰা। পথাৰত কি কৰিব যাব? চেহেৰা দেখাবহে যাব। হেৰি নহ'লে লনিমাবৰ ঘৰত গৈ অলপ ডাউন দি থৈ আহোঁ। আপুনিও বলক নহ'লে। মই এতিয়া যাব নোৱাৰিম নহয়, বহুত কাম আছে। হয় নেকি? তেতিয়াহ'লে ময়ে গৈ থাকোঁ দিয়ক। শুনিছ সৰু, এইবাৰ খেতি আমাৰ ভাল হ'ব যেন পাওঁ। ভালটো হ'বই, দুয়োজনী বাই ভনীয়ে লাগিছোঁ, এনেও ভাল হ'ব। বেলেগক খেতি কৰিব দিলেতো আমাক বছৰে ঠগে। এইবাৰ চাম নহয় কেনেকে ঠগে। খেতি কৰাৰ পৰা মৰণা মৰালৈকে নিজেই কৰিম চব। আজি আলিকেইটা দি শেষ কৰিব লাগিব। গধূলি আকৌ মোৰ টিউচনো আছে নহয়। লাগি যা সৰু। এতিয়ালৈকে উঠাই নাই, ইমান দেৰিলৈকে শুইনে? বাবা, বাবা, উঠ। বাবা, বাবা, এতিয়ালৈ উঠিবৰ হোৱাই নাইনে? ৰহু মা, অলপ সময় শুব দে, উঠিম যা মই। উঠ বাবা, সোনকালে উঠ। ইমান দেৰিলৈকে শুই থাকে নেকি? তই উঠি পিনে ভাতকেইটা খাই ল'বি, মই উলিয়াই থৈ দিছোঁ। আৰু মই লনিমা বৌহঁতৰ ঘৰৰ পৰা আহোঁ। তই উঠিবি দেই কিন্তু সোনকাল। লনিমা বৌ, লনিমা বৌ, বোলো ঘৰত আছেনে? চুপহি, তুমিহে? ভাত বনাই আছিলোঁ। আহাচোন আহা, বহা বহা। এই দুপৰীয়াখন আহিলে যে, কিবা কাম আছিলে নেকি? নাই, আপোনাৰ খবৰ লওঁ বুলি আহিলোঁ। পিছে এই বয়সত আপুনি ভাত বনাইছে যে, ছোৱালী দুজনী ক'ত গ'ল? বৌ, এনেকৈ পুহি ৰখাতকৈ বিয়া দি দিব লাগে। ছোৱালী যিহেতু এদিনতো বিয়া দিবই লাগিব। সিহঁত দুজনী পথাৰত গৈছে, পথাৰৰ কাম কৰিব। আৰু তোমাৰ ল'ৰাটোৰ দৰে মোৰ ছোৱালী দুজনী এনেই শুই বহি থকা নাই নহয় চুপহি। জানো কি কৰিছে নাই কৰা। পথাৰত ডেকা ল'ৰাকেইটা আছে নহয়। পিছে ছোৱালীহে, ভালকৈ ৰাখিব। কোন সময়ত কি হয় ঠিক নাই। চুপহি, মোক থাকিলেই বুলি যি টি নকবা, কথাবোৰ অলপ ভালকৈ কবা। সঁচা কথা ক'লেতো গাত লাগিবই। আৰু এটা কথা বৌ, আপোনাৰ ডাঙৰ ছোৱালীজনীক বোলে কোনোবা ল'ৰা আহি বস্তু দি যায়। কথাষাৰ কিন্তু ইমূৰৰ পৰা সিমূৰলৈকে ওলাইছে। আৰু বাপেক থাকিও নথকা ছোৱালী, ভালকৈ ৰাখিব। চুপহি, হলনে তোমাৰ কোৱা? হল যদি যাব পাৰা। আৰু মই জানো মোৰ ছোৱালীয়ে কি কৰিছে নাই কৰা, বেলেগে পৰিচয় দিয়াৰ দৰকাৰ নাই। ভাল ক'লেতো আমিবোৰ বেয়াই হওঁ। আহোঁ দিয়ক। এনেকুৱা মানুহবোৰক ভালকৈ এশিকনি দিবৰ মন যায়, কিন্তু সেই সময়লৈকে বাট চাই আছোঁ। এদিন বেয়াকৈ কোৱা মানুহবোৰেও জানিব লাগিব, আমি যে ভুল নহয়, মোৰ ছোৱালী দুজনীও যে বেয়া নহয়। হেল্ল', কলিতানী, বৰুৱানীহঁতক খবৰটো দিলেনে? দিলো চুপহি। মই ভাল এসেকা দি থৈ আহিলোঁ বাপেকে। হ'লেও বুঢ়ীয়ে ছোৱালীকেইজনী গুণ গাব নেৰে।
অঁ কিবা খবৰ পালে আপোনালোকক জনাম দিয়ক। বা বৰ ভাগৰ লাগিছে অ'। ৰ'দটোও বৰ চোকাকৈ দিছে নহয়। অলপ বহি ল'বি। সৰু, তোৰ বেছি ভাগৰ লাগিছে যদি তই ঘৰলৈকে যা। নাই বা, এইখিনিতো একোৱেই নহয়। আমি আৰু কষ্ট কৰিব লাগিব। যাৰ ঘৰত দেউতা নাই, ভায়েক ককায়েক নাই, সিহঁতেতো কষ্ট কৰিব লাগিবই। তাতে আকৌ আমাক দুখীয়া বুলি মানুহে সমালোচনা কৰে। দুখীয়া বুলিয়েই নহয় সৰু, এচাম এনেকুৱা মানুহ আছেই যিয়ে সমালোচনা কৰি ভাল পায়। নিজৰ ল'ৰা ছোৱালীয়ে কি কৰিছে নাই কৰা সেইবোৰ তেওঁলোকে চকু নিদিয়ে, কিন্তু আনৰ ল'ৰা ছোৱালীয়ে কি কৰিছে, ক'ত গৈছে সেইবোৰ বেছিকৈ গুৰুত্ব দিয়ে। সিহঁতে যদি কিবা বেয়াও কৰে সেইটোও শুদ্ধ। বল দেৰি হ'ব। এইখিনি কাম সোনকাল কৰিব লাগে। মাজনী, সৰু, ভাত কেইটামান খাই লওঁ। গৈছো মা। ঐ বল। মা তুমি ভাত খালানে? নাই খোৱাও। তহঁতে খাবি ৰ'দত আৰু মই ঘৰৰ সুখত খাম নে? পথাৰত ভাত খোৱাৰ কিন্তু মজাই বেলেগ। তিনিওজনীয়ে একেলগে খাম দে। ঠিক আছে দিয়া। পানীটো দেচোন। খা ভোক লাগিছে তহঁতৰ। ৰাতিপুৱাতো একো নাখালিয়ে, খালি চাহ একাপ একাপহে খাই আহিছ। খা। আজি চুপহি আহিছিল। কিয় বেলেগৰ বদনাম গাবলে? চুপহি পেহীৰ আৰু বেলেগ কাম আছে নেকি? সেইবোৰকে কৰি থাকিব। আমাৰ ঘৰত আহি কিজানি আমাৰে বদনাম কৰি থৈ গ'ল। তুমি একো নকলা নেকি মা? সিহঁতক উত্তৰ দিব যোৱাতকৈ মনে মনে থকাই ভাল। সিহঁত হৈছে ডাঙৰ মানুহ, আমি হৈছোঁ সৰু মানুহ। বেলেগে নাজানে নহয় আমি কি কৰিছোঁ নাই কৰা, আমি শুদ্ধ নে ভুল। এচাম এনেকুৱা মানুহেই আছে যি আনৰ সমালোচনা কৰিহে আনন্দ পায়। সিহঁতৰ কামেই সমালোচনা কৰা। মা, বায়ে ঠিকেই কৈছে। কুকুৰক যিমান খেদিলেও, হাজাৰ বাধা দিলেও সিহঁতে ভুকিবই। গতিকে কুকুৰৰ ভুকভুকনিক গুৰুত্ব দি লাভ নাই। মোৰ ছোৱালী দুজনী সঁচাই লখিমী। সৌ সিদিনালৈ তহঁত দুজনীয়ে অকণমানি পখিলা হৈ দৌৰি ফুৰিছিলি। এতিয়া তহঁতে ডাঙৰ হলি, মোক বুজাব পৰা হলি, ঘৰখন চলাব পৰা হলি। মই সঁচাই ভাগ্যৱান। ভগৱানে মোক দুজনীকৈ ছোৱালী সন্তান দিলে। মা, মা কি হ'ল? মোৰ পাৰ্চেল এটা আহিছে, মই লৈ আহোগে মা। কিয়নো ইমান বস্তু অৰ্ডাৰ দি থাকিব লাগে? মোৰ কাৰণে নহয় মা, তোমাৰ কাৰণেহে। মোক এইবোৰ নহ'লেও হয়। তুমিনো একেযোৰ কাপোৰকে কিমান পিন্ধি থাকিবা? মই লৈ আহোগে দিয়া। সোনকালে আহিবি। সৰু মাজনীৰো চাগে টিউচনত যাবৰ সময় হ'লেই। তাইৰো টিউচন আছে ন? ঠিক আছে যা। সেইটো মাজনীচোন।
এইবাৰ হ'বলা এইটোক পতালে ইহঁতক খবৰটো দিব লাগিল ল'ৰাটো তাইতকৈ সৰু যেন লাগে হেল্ল' শইকীয়ানী এটা ডাঙৰ কথা পাৰিলে এপাক আহিবচোন কলিতানী আৰু বৰুৱানীকো লৈ আহিব গৰম খবৰ দিয়ক দিয়ক হ'ব দিয়ক বাইদেউ আপোনাৰ পাৰ্চেলটো অঁ ধন্যবাদ দেই পাৰ্চেলটো যে আকৌ এবাৰ দিব আহিলা তেতিয়া মই পথাৰত গৈছিলোঁ মোবাইলটো অফ কৰি গৈছিলোঁ ঘৰতে অঁ একো নাই দিয়ক মোৰো এইফালে কাম এটা আছিলে মানে সেইকাৰণে আহোঁতে একেলগে পাৰ্চেলটো লৈ আহিলোঁ ফোন কৰিছিলোঁ আপোনাক মোবাইলটো অফ পালোঁ দিয়াচোন স্কেনাৰখন দিয়া গৈছে দিয়া যাবা তুমি মা মই ওলালোঁ দেৰিয়ে হ'ল যোৱাকালিও ইহঁতক টিউশ্যন কৰা নহ'ল নহয় আৰু সময়মতে গাড়ীও নাপাওঁ ব'ল আমি আগবঢ়াই থৈ আহোঁ ব'ল আমাৰ ব'ল আজি চাগে গাড়ী নাপামেই পাবি ৰহ ধৈৰ্য ধৰচোন কোনোবা চিনাকি মানুহ আহিলে তাৰ লগতে পঠাই দিম ৰ ইহঁতে আৰু ইয়াত কি কৰি আছে ৰ বাপেকে জুমি জুমি চাওঁ খুৰী কি ৰখি আছে অ' নয়ন তুমিহে ক'ত যোৱা তুমি তামোলপুৰ অ' সেইফালে যোৱা যদি আমাৰ সৰু মাজনীকো লৈ যোৱাচোন তাই তেতিয়াৰে পৰা গাড়ী ৰখি আছে নহ'লে তাইৰ দেৰি হৈ যাব যাব পাৰিব দিয়ক আহা অ' মা যাওঁ দে আই এইজনী দেখোন কাৰত উঠিলে হে কৃষ্ণ কাৰ লগত বা ক'ত যায় একো ঠিক নাই আজি গাড়ীয়ে নেপালে হয় ভালে হ'ল দে নয়নৰ লগত পঠাই দিলোঁ এতিয়া আৰু চিন্তা নাই মা ব'লা এতিয়া যাওঁ Action. নহয় এবাৰ মা Joke নাই হেতে মাত বল বন্ধু গৰমত ক'ত যাব বুজিছো খাবা কথা নাই